বৰপেটা জিলাৰ কালগাছিয়া ৰাজচক্ৰ অন্তৰ্গত উদমাৰী আৰু সৌপুৰ গাঁৱত এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। কাৰণ ভেকু ভাওনাত পৰিণত হৈছে চৰকাৰৰ জল জীৱন মিছন আঁচনি। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰপেটা সংমণ্ডলৰ অন্তৰ্গত উদমাৰী পানী যোগান আঁচনিটো নিৰ্মাণ কৰাৰ কিছুদিন পিছৰে পৰাই পানীৰ পাইপ ফাটি আৰু টেপসমূহ ভাঙি ছিঙি যোৱাৰ ফলত বন্ধ হৈ আছে খোৱা পানীৰ যোগান, যাৰ ফলত প্ৰায় 2 বছৰ ধৰি ৰাইজে পানী পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। মাজে সময়ে পৰীক্ষামূলকভাৱে মেচিন চালু কৰা হয় যদিও ৰাইজে পানী পাবলৈ সক্ষম নহয়। আনহাতে পাইপসমূহৰ খবৰ ল'বলৈও বিভাগীয় মানুহ নাহে বুলি অভিযোগ উত্থাপন হৈছে। ৰাস্তাৰ কাষে কাষে দিয়া পানীৰ টেপসমূহ ভাঙি যোৱাত গঞা ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত আইৰণ আৰু আৰ্ছেনিকযুক্ত পানী সেৱন কৰিব লগা হৈছে। সেয়ে শীঘ্ৰে পাইপসমূহ মেৰামতি কৰি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে। পানীৰ বাবে মানে বহুত অসুবিধা হৈছে, মানে পানীটো দিয়া নাই, মানে পাইপ বহাইছে, টেংকি চেংকি চব বহাইছে, কিন্তু অলপ কেইদিনমান পানী চাপ্লাই দিছিলে, কিন্তু এতিয়া বন্ধ কৰি দিছে। সব পাইপ চাইপ মানে টেপ চেপ সব ভাঙি গেছে, কিন্তু কোনো খোঁজ খবৰ লোৱা নাই ঠিকাদাৰে, কিবা কোনো ব্যৱস্থা কৰা নাই। মানুহৰ বহুত অসুবিধা হৈছে। এইটো পানীটো মানে অসম চৰকাৰে মানে দিলে বহুত মানে ৰাইজৰ সুবিধা হয়তো। মানে ৰাইজে মানে টিউবৱেলৰ পানী, আইৰণৱালা পানী বহুত কষ্ট হৈ আছে, নদীৰ পানী মানে আনিব লাগে। এইটোৱেই ৱাটাৰ চাপ্লাইটো ক'ত আছে? এইটো ৱাটাৰ চাপ্লাইটো এই মোটামুটি 50 মিটাৰ মানে দূৰ আছে। কিমান দিন আগত পানী দিছিল? এক বছৰ আগত অলপ অলপ দিছিলে, কিন্তু এতিয়া বন্ধ কৰি দিছে একদম, একেবাৰে বন্ধ। একেবাৰে বন্ধ। অসুবিধা হৈছে ৰাইজে? অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। কি ক'ব চৰকাৰক, কি ক'ব? মানে অনুৰোধ কৰিছোঁ, মানে পানীটো দিব লাগে, দিলে মানে ৰাইজৰ বহুত সুবিধা হ'ব। কালগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।